নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানখনৰ কেমেষ্ট্ৰি এটা চেপ্টাৰ আৰু ফিজিক্সৰো এটা চেপ্টাৰ পঢ়াই আছিলোঁ। আজি মই এতিয়া আৰম্ভ কৰিছোঁ যিটো কেমেষ্ট্ৰিৰ চেপ্টাৰ পঢ়াই আছিলোঁ তাৰ 2 নম্বৰ ভিডিঅ'টো দিবলৈ, কাৰণ সেই চেপ্টাৰটো মই আৰম্ভ কৰিছিলোঁ। সেইটো হৈছে কাৰ্বন আৰু তাৰ যৌগ, মানে কিতাপৰ 4 নম্বৰ চেপ্টাৰ আৰু কেমেষ্ট্ৰিৰ 4 নম্বৰ চেপ্টাৰ। গতিকে তোমালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ হ'লে তাৰমানে মই কেমেষ্ট্ৰি, ফিজিক্স, বায়'লজি তিনিওটা পাৰ্টৰে ভিডিঅ' দি থকা হৈছে। বৰ্তমান ফিজিক্স আৰু কেমেষ্ট্ৰি দি থকা হৈছে, বায়'লজি চেপ্টাৰ এই মুহূৰ্তত দিয়া হোৱা নাই, কিন্তু ইতিমধ্যে মোৰ 2টামান চেপ্টাৰ দিয়া হ'ল বায়'লজিৰ। তোমালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলটোত যাবা, গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া ভিডিঅ'সমূহ তোমালোকে একাধিক্ৰমে চাবলৈ সুবিধা পাবা। ভিডিঅ'সমূহ চাবা, চাই যদি কিবা বুজি নোপোৱা তেতিয়া মোক কমেণ্ট কৰি জনাবা। যিটো ভিডিঅ' বুজি নোপোৱা সেই ভিডিঅ'টোৰ তলত তোমালোকে মোক কমেণ্ট কৰি জনাবা, আৰু তেতিয়া মই সেই যিখিনি তোমালোকে বুজি পোৱা নাই সেইখিনি আকৌ অকণমান বুজাই দিবলৈ যত্ন কৰিম। মই তোমালোকক যিমান পাৰোঁ সহজকৈ বুজাবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা, আৰু গতিকে তোমালোকে বুজি পাইছানে নাই সেইখিনি অকণমান জনালে মোৰ কাৰণে সুবিধা হয়। মোৰ ভাল লাগে যে বুজি পাইছানে নাই মোৰ জানিবলৈ ইচ্ছা হয়। গতিকে তোমালোকক মই অনুৰোধ কৰিছোঁ যে কমেণ্টত তোমালোকে মোক জনাবা যে বুজি পাইছানে নাই। বাৰু এতিয়া আহোঁ চেপ্টাৰটোৰ মাজলৈ। চেপ্টাৰটো বুলি কওঁতে কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটো পঢ়িছিলোঁ। তাৰ মই ইতিমধ্যে এটা ভিডিঅ' হৈছে বুলি কৈছোঁ। এই লাষ্ট ভিডিঅ'টোত আমি এইখিনি কেনেকৈ সহযোজী বান্ধনি গঠন কৰে, বিভিন্ন যৌগবিলাকৰ কেনেকৈ সহযোজী বান্ধনি গঠন হয়, সহযোজী বান্ধনি কি, সহযোজী বান্ধনি কেনেকৈ গঠন হয় সেইখিনি অকণমান কৈছিলোঁ। গতিকে আজি তাৰে পিছৰখিনিলৈ যাওঁ। তাৰমানে চেপ্টাৰটোৰ মই তোমালোকক মাজে মাজে কিতাপখন অকণ পঢ়িও দিছিলোঁ, পূৰাকৈ পঢ়ি থকা নাই। তাৰমানে এইটো পেজ 59 পেজ, 58, 59 এই পেজ দুটা হ'ল, 60 পেজলৈকে হ'ল। তোমালোকে অকণ পঢ়ি চাবা কিতাপখন। মই লাইন বা লাইন কিতাপখন যিহেতুকে পঢ়া নাই, তোমালোকে নিজে পঢ়িবা। যদি কিবা কিতাপখনতো বুজি নোপোৱা মোক পেজ নাম্বাৰটোৰে সৈতে ক'বা যে কোনখন বুজি পোৱা নাই, তেতিয়া মই আকৌ তোমালোকক নেক্সট ভিডিঅ'টোত আকৌ সেইখন অকণমান আগবঢ়াই নিবলৈ যত্ন কৰিম। গতিকে এইখিনিলৈকে ক'লোঁ 60 পেজলৈকে। কি কি প্ৰশ্ন আহিবও কৈছিলোঁ, গতিকে সেইধৰণে প্ৰশ্নখিনি তোমালোকে জুকিয়াই ল'বা। আজি আমি পঢ়িবলৈ গৈছোঁ 61 পেজ নাম্বাৰ। এইখিনি বান্ধনি নিশ্চয় মই ভাবিছোঁ তোমালোকে আঁকিব পাৰিবা। সহযোজী বান্ধনিত যৌগ আঁকিব, মানে আয়নীয় বান্ধনি ইয়াৰ আগৰ চেপ্টাৰটো, মানে কেমেষ্ট্ৰিৰ যিটো মই ইয়াৰ আগৰ চেপ্টাৰ পঢ়াইছিলোঁ সেইটোত পঢ়োৱা হৈছিলে আয়নীয় বান্ধনি, আয়নীয় বান্ধনি, আয়নীয় যৌগ। এতিয়া এই সহযোজী বান্ধনি আৰু সহযোজী যৌগ, মানে সহযোজী বান্ধনি কেনেকৈ গঠন হয়, কেনেকৈ আঁকে, বা আয়নীয় বান্ধনিত আঁকিবা নে এটা যৌগ সহযোজী বান্ধনিত আঁকিবা, সেইখিনি মই অকণমান কৈছিলোঁ। তোমালোকে ভিডিঅ'বোৰ চাবা, বুজি নাপালে আকৌ মোক কমেণ্ট কৰি জনাবা। গতিকে এইবোৰ আঁকিব পাৰিবা বুলি মই আশা কৰিছোঁ। মই বুজাই দিওঁতে তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ। এতিয়া আহোঁ তেতিয়াহ'লে পেজ নাম্বাৰ 61 মই পঢ়িবলৈ গৈছোঁ। সেইদিনাখন এটা ভিডিঅ' আচলতে বহুত দীঘল হৈ যায় কাৰণে তোমালোকৰ অসুবিধা হয়, সেইকাৰণে মই আচলতে চুটি চুটিকৈ ভিডিঅ'বোৰ বনাবলৈ যত্ন কৰোঁ। এতিয়া আজি পঢ়িবলৈ গৈছোঁ 61 পেজত। চোৱাচোন কিমানকণ আগবঢ়াই নিব পাৰোঁ। যে কাৰ্বনৰ বহুৰূপতা, যে কাৰ্বনৰ বহুৰূপতা বুলিলে কি বুজা, এটা প্ৰশ্ন। এইখিনিতে একদম প্ৰথমতে কৈছোঁ যে বহুৰূপতা বুলিলে কি বুজা, এটা প্ৰশ্ন। ধাতুৰ চেপ্টাৰটো পঢ়াওঁতে ইয়াৰ আগৰ যিটো চেপ্টাৰ তাত ওলাইছিলে নেকি বহুৰূপতা কি, তথাপি এতিয়া আকৌ কৈছোঁ চোৱাচোন যে ধাতু আৰু অধাতুৰ চেপ্টাৰটোত মোৰ আছিলে যেন লাগিছে, তথাপি আকৌ এবাৰ কৈছোঁ যে কাৰ্বনৰ বহুৰূপতা। মানে কাৰ্বনৰ বহুৰূপতা মানে কি, বহুৰূপতা আৰু বহুৰূপ, বহুৰূপতাটো হৈছে এটা ফেন'মেনন, এটা যে কাৰ্বন প্ৰকৃতিত বিভিন্ন ৰূপত থাকে, কাৰ্বন প্ৰকৃতিত বিভিন্ন ৰূপত থাকিব পাৰে। সেই অৱস্থাটোক কি বুলি কোৱা হয়, কাৰ্বনৰ বহুৰূপতা। আৰু যিবিলাক ৰূপত সি থাকে, কাৰ্বন বিভিন্ন ৰূপত থাকে বুলি যে কৈছোঁ, যে বিভিন্ন ৰূপবিলাকক কি বুলি কোৱা হয়, বহুৰূপ। বহুৰূপতা আৰু বহুৰূপ, মানে কাৰ্বনৰ বিভিন্ন ৰূপবিলাকক বহুৰূপ বুলি কয়। আৰু সেই যিটো প্ৰক্ৰিয়া, যে কাৰ্বন যে বিভিন্ন ৰূপত প্ৰকৃতিত থাকে, যিটো সেই অৱস্থাটো, সেই কথাটোক কি বুলি কোৱা হয়, বহুৰূপতা। গতিকে কাৰ্বনৰ বহুৰূপতা বুলি কওঁতে মানে কাৰ্বনৰ বহুৰূপ কি, তেতিয়াহ'লে
কাৰ্বন প্ৰকৃতিত বিভিন্ন ৰূপত থাকে বুলি কৈছোঁ নহয় সেই বিভিন্ন ৰূপবোৰ কি বহু ৰূপবোৰ কি সেইবোৰ হৈছে কি কক কয়লা মই ধাতু অধাতু চেপ্টাৰটো পঢ়াওঁতে মই কৈছিলোঁ মোৰ মনত আছে কক কয়লা তাৰপিছতে এলান্ধু মানে জুই ধৰিলে ওপৰ মকৰা জালত যে ক'লা ক'লাকৈ লাগি ধৰে সেয়া হৈছে এলান্ধু কক কয়লা এলান্ধু তাৰপাছতে হীৰা গ্ৰেফাইট আৰু ফুলেৰিন এতিয়া আমি তাৰমানে তোমাক এই কিতাপখনৰ এইখিনিতে এতিয়া কি কৈ আছে হীৰা গ্ৰেফাইট আৰু ফুলেৰিনৰ বিষয়ে ক'ব কিন্তু কাৰ্বনৰ বহুৰূপ মই প্ৰকৃতিত কি বুলি ক'লোঁ কক হ'ব পাৰে কক কয়লা এলান্ধু ক'লোঁ মই আকৌ চাকি জ্বলাওঁতে আমি তেলৰ যে চাকি গছ জ্বলাওঁ গোঁসাই ঘৰৰ যে চাকি গছ জ্বলাওঁ চাকি গছৰ মূৰটোত শলিতাডালৰ মূৰটোত যিটো ক'লাকৈ এটা টোপ বান্ধে সেয়াও তাৰমানে যে কক কয়লা এলান্ধু তাৰপাছত আহিলে হীৰা গ্ৰেফাইট আৰু ফুলেৰিন মানে আমি এই মুহূৰ্তত তোমাৰ কিতাপতে এইখিনিতে 3টা কৈ আছে মই তোমালোকক 6টা ক'লোঁ তাৰমানে কক কয়লা এলান্ধু হীৰা গ্ৰেফাইট ফুলেৰিন 6টা কৈ আছোঁ কাৰ্বনৰ বহুৰূপ প্ৰকৃতিত এতিয়া চোৱাচোন কি আছে কথাটো পঢ়োঁ অকণমান আমাৰ এইখিনিতে প্ৰথম প্ৰশ্নটো হ'ল বহুৰূপতা বুলিলে কি বুজা কাৰ্বনৰ বহুৰূপ বুলিলে কি বুজা কাৰ্বনৰ বহুৰূপ কেইটা কি কি তাৰ পাছতে হৈছে হীৰা আৰু গ্ৰেফাইট কি হীৰা আৰু গ্ৰেফাইটৰ মাজৰ পাৰ্থক্য কি ফুলেৰিন কি এইকণত এই পেজটোত প্ৰশ্ন আজি পঢ়িবলৈ ওলোৱা এই পেজটোত পেজ নম্বৰ 61ৰ প্ৰশ্ন সেইকেইটাই গতিকে প্ৰশ্নকেইটা আমি পঢ়ি যাওঁ উত্তৰ ওলাই গৈয়ে থাকিব নহয় জানো বাৰু কি দিছে যে মৌল হিচাপে কাৰ্বন প্ৰকৃতিত বিভিন্ন ৰূপত থাকে ইহঁতৰ ভৌতিক ধৰ্মও সমূলি পৃথক হীৰা আৰু গ্ৰেফাইট কাৰ্বনৰ পৰা উৎপন্ন হয় যে মাত্ৰ কাৰ্বন পৰমাণুবোৰৰ বান্ধনিৰ প্ৰকাৰহে বেলেগ বেলেগ হীৰাত প্ৰতিটো কাৰ্বন পৰমাণু একদম দৰকাৰী এটা বাক্য যে হীৰাত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন 4টা কাৰ্বন পৰমাণুৰ লগত বান্ধনি গঠন কৰি দৃঢ় ত্ৰিমাত্ৰিক গঠন লাভ কৰে হীৰাত ত্ৰিমাত্ৰিক গঠন আহে 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰ থাকে আৰু গ্ৰেফাইটত হেতু কি হয় হেক্সাগনেল ষ্ট্ৰাকচাৰ হয় যে গ্ৰেফাইটত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন 3টা কাৰ্বন পৰমাণুৰ লগত একেখন সমতলতে বান্ধনিযুক্ত হৈ সৰভুজি সজ্জা গঠন কৰে গতিকে হীৰা আৰু গ্ৰেফাইটৰ মাজত যে মই পাৰ্থক্য ক'লোঁ এটা পাৰ্থক্য প্ৰথম পাৰ্থক্যটো হীৰাৰ ত্ৰিমাত্ৰিক গঠন লাভ কৰে 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰ আৰু গ্ৰেফাইটত কি হয় হেতু হেক্সাগনেল ষ্ট্ৰাকচাৰ হয় যে ইয়াত এডাল দ্বিবান্ধনীয় কাৰ্বনৰ যোজ্যতা পূৰণ হয় বাৰু ঠিক আছে গ্ৰেফাইটত সৰভুজি সজ্জাবোৰ তৰপে প্ৰচিত হৈ থাকে হীৰা আৰু গ্ৰেফাইটৰ গঠনৰ পাৰ্থক্যৰ বাবে সিহঁতৰ ভৌতিক ধৰ্ম সম্পূৰ্ণ বেলেগ যে অৱশ্যে ৰাসায়নিক ধৰ্ম কিন্তু ইহঁতৰ একে আজিলৈকে আৱিষ্কৃত পদাৰ্থবিলাকৰ ভিতৰত হীৰা কঠিনতম পদাৰ্থ 2 নম্বৰ পাৰ্থক্য কৈছোঁ হীৰা হৈছে কঠিনতম পদাৰ্থ আনহাতে গ্ৰেফাইট কিন্তু তুলনামূলকভাৱে কোমল আনহাতে গ্ৰেফাইট নিমজ আৰু পিছল আৰু কোমল হয় হ'লনে আমি গ্ৰেফাইট মানে আমাৰ যিডাল পেঞ্চিল কাঠ পেঞ্চিলৰ ভিতৰৰ যিডাল লিড থাকে সেইডাল হ'ল গ্ৰেফাইট গতিকে গ্ৰেফাইটডাল দেখিছাই সি কেনেকুৱা হয় কোমল হয় ভাগি যায় নহয় লিখোঁতে ভাগি যায় দেখিছোঁ গতিকে হীৰা হ'ল কঠিনতম পদাৰ্থ কিন্তু গ্ৰেফাইট হৈছে কোমল তুলনামূলকভাৱে কোমল যে আগৰ অধ্যায়ত শিকি অহা অনুসৰি অধাতু বিদ্যুতৰ কুপৰিবাহী হোৱাৰ বিপৰীতে গ্ৰেফাইট কিন্তু বিদ্যুতৰ সুপৰিবাহী তেনেকৈ হীৰা আৰু গ্ৰেফাইটৰ পাৰ্থক্য কৈ আছোঁ এই মুহূৰ্তত হীৰা বিদ্যুতৰ কুপৰিবাহী হীৰাৰ মাজেদি বিদ্যুৎ পৰিবহণ নহয় কিন্তু গ্ৰেফাইট হৈছে বিদ্যুতৰ সুপৰিবাহী আৰু 4 নম্বৰ পাৰ্থক্যটো আমি কি লিখিব পাৰোঁ যে হীৰা হৈছে মানে হীৰাৰ এটা চিকমিকনি থাকে বা হীৰা বগা কিন্তু গ্ৰেফাইট হৈছে কি ক'লা চানেকীয়া ক'লা ৰঙৰ হ'বনে গতিকে এইকেইটা হৈছে হীৰা আৰু গ্ৰেফাইটৰ মাজৰ পাৰ্থক্য প্ৰথমটো কি ক'লে হীৰা হৈছে 3 ডাইমেনশ্যনেল হীৰাত কাৰ্বন পৰমাণুবোৰ 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰত থাকিব ত্ৰিমাত্ৰিক সজ্জাত কিন্তু গ্ৰেফাইটত কি হ'ব সি মানে হেক্সাগনেল ষ্ট্ৰাকচাৰ হৈ থাকিব তাৰপিছতে হীৰা কি বুলি ক'লে আটাইতকৈ কঠিন পদাৰ্থ কিন্তু গ্ৰেফাইট তুলনামূলকভাৱে কোমল তাৰপিছতে কি ক'লোঁ হীৰা বিদ্যুতৰ কুপৰিবাহী কিন্তু গ্ৰেফাইট হৈছে বিদ্যুতৰ সুপৰিবাহী 4 নম্বৰটো কি ক'লোঁ কিতাপত নাই আমি কিন্তু জানো যে গ্ৰেফাইট দেখিবলৈ ক'লা চানেকীয়া ক'লা ৰঙৰ কিন্তু হীৰা হৈছে বগা গতিকে এইকেইটা হৈছে হীৰা আৰু গ্ৰেফাইটৰ মাজৰ পাৰ্থক্য মানে একদম আহি থকা এটা প্ৰশ্ন 2 মাৰ্কছ দিব আমি 4টা লিখি আহিম
যে বিশুদ্ধ কাৰ্বনৰ ওপৰত উচ্চ চাপ আৰু তাপ প্ৰয়োগ কৰি হীৰা প্ৰস্তুত কৰিব পাৰি হীৰা কেনেকৈ প্ৰস্তুত কৰিব পাৰি এইদৰে সংশ্লেষিত হীৰা আকাৰত সৰু হোৱাৰ বাহিৰে প্ৰাকৃতিক হীৰাৰ লগত আন গুণগত পাৰ্থক্য বিচাৰি পোৱা নাযায় তাৰমানে সংশ্লেষিত হীৰা আৰু প্ৰাকৃতিক হীৰাৰ মাজৰ পাৰ্থক্য এইটো যে ফুলেৰিন কাৰ্বনৰ বহুৰূপতাৰ অন্য এটা শ্ৰেণী এবাৰ আহিছে ফুলেৰিন যে প্ৰথমে চিনাক্ত কৰা ফুলেৰিন হ'ল কাৰ্বন 60 মানে 60টা কাৰ্বন পৰমাণু য'ত কাৰ্বন পৰমাণুবোৰ এটা ফুটবলৰ আকৃতিত সজোৱা থাকে আমেৰিকান স্থাপত্যবিদ বাকমিনষ্টাৰ ফুলাৰে তৈয়াৰ কৰা গম্বুজ আকৃতিৰ দৰে হোৱা বাবে এই গঠনটোৰ নাম ৰখা হৈছে ফুলেৰিন গতিকে এয়া ফুলেৰিনৰ ওপৰত কথা এইকণ মনত ৰাখিব লাগিব হ'বনে গতিকে এইটো পেজত তাৰমানে আমি পেজ নম্বৰ 61ত বহুৰূপতা কি কাৰ্বনৰ বহুৰূপতা কি কাৰ্বনৰ বহুৰূপ কি হীৰা আৰু গ্ৰেফাইট কি ফুলেৰিন কি হীৰা আৰু গ্ৰেফাইটৰ মাজৰ পাৰ্থক্য কি এইকেইটা প্ৰশ্ন তোমালোকে জুকিয়াই থবা তেতিয়া এইটো এই পেজ নম্বৰ 61ত হৈ যাব তাৰমানে আৰু তাৰ লগতে কুৱেশ্যন আনসাৰকেইটাটো কৰিব লাগিব বাৰু তাৰ পাছতে আহিছে বহুধা গুণযুক্ত কাৰ্বন পেজ নম্বৰ 62 পঢ়িছোঁ বহুধা গুণযুক্ত কাৰ্বন বুলি কওঁতে কাৰ্বনে মই গোটেইখিনি বা পঢ়িয়ে দিছোঁ এইটো যে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি কেনেদৰে বিভিন্ন মৌল আৰু যৌগ গঠন হয় আমি দেখিলোঁ যে কাৰ্বনৰ সৰলতম যৌগ মিথেনৰ গঠনৰ বিষয়েও আমি শিকিছোঁ কাৰ্বনৰ সহযোজী সৰল যৌগটো হৈছে কি মিথেন ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ মই এইখিনিতে আছে এয়া CNG সম্পূৰ্ণ নাম বায়োগেছ কি এয়া যে কাৰ্বনে গঠন কৰা সৰলতম যৌগ মিথেন এইখিনিতে আছিলে 60 আৰু আটাইতকৈ সৰল সহযোজী অণুটো কি হাইড্ৰজেন আছিলে আটাইতকৈ সৰল সহযোজী অণু কি আছিলে এই হাইড্ৰজেন সৰল অণু আছিলে হাইড্ৰজেন সৰল কাৰ্বনৰ সহযোজী যৌগ কি মিথেন CH4 দেই ইয়াৰ আগৰ একদম আহি থকা প্ৰশ্ন কিন্তু মন দি চাবা ভুল কৰি থৈ নাহিবা সহযোজী অণু ক'লে হাইড্ৰজেন কাৰ্বনৰ সহযোজী যৌগ বুলি যদি কয় মিথেন CH4 গতিকে আমি কৈছে যে ইলেক্ট্ৰন ভাগ বতৰা কৰি কেনেদৰে বিভিন্ন মৌলৰ যৌগ গঠন হয় আমি দেখিলোঁ কাৰ্বনৰ সৰলতম যৌগ দাগ মাৰিবা যে মিথেনৰ গঠনৰ বিষয়ে আমি শিকিছোঁ এই অধ্যায়ৰ আৰম্ভণিতে আমি ব্যৱহাৰ কৰা বস্তুবিলাকৰ ভিতৰত কিমানবিলাক কাৰ্বনৰ যৌগ তাৰো আভাস পাইছোঁ প্ৰকৃতপক্ষে সকলো কাৰ্বন যৌগৰ দ্বাৰাই সৃষ্ট ৰসায়ন বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে এতিয়ালৈকে আৱিষ্কৃত বা সংকেত জনা কাৰ্বন যৌগৰ সংখ্যা প্ৰায় 3 নিযুত এই বৃহৎ সংখ্যক কাৰ্বন যৌগৰ তুলনাত আন আটাইবোৰ মৌলৰে সৃষ্ট যৌগৰ সংখ্যা কিন্তু তেনেই নগণ্য কাৰণ কাৰ্বনৰ এক বিশেষ ধৰ্ম আছে যি আন মৌলৰ নাই সহযোজী বান্ধনিৰ ধৰ্মৰ বাবে কাৰ্বনে অগণন যৌগ গঠন কৰিব পাৰে একদম দৰকাৰী এটা বাক্য যেহেতুকে কাৰ্বনে সহযোজী বান্ধনিৰে যৌগ গঠন কৰে গতিকে কাৰ্বনৰ যৌগ অসংখ্য বুলি কৈছে যে কাৰ্বনৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰা দুটা প্ৰধান কাৰণ হ'ল মানে এতিয়া আমাৰ প্ৰশ্নটো কি এইখিনিতে মই এখন পঢ়ি দিলোঁ হয় প্ৰশ্নটো হৈছে যে কাৰ্বনৰ যৌগৰ সংখ্যাই প্ৰকৃতিত অসংখ্য কিয় মানে এই প্ৰেগাপটোৱে এইটোৱে ক'লে যে বিভিন্ন যৌগৰ বিষয়ে আমি পঢ়িছোঁ কিন্তু কাৰ্বনৰ যৌগই মানে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সৰহখিনি পদাৰ্থ হৈছে কাৰ্বনৰ যৌগ তাৰমানে কাৰ্বনৰ দ্বাৰা সৃষ্ট সেইটো কথা কৈছে গতিকে প্ৰকৃতিত কাৰ্বনৰ মানে আমি কাৰ্বনৰ যৌগ 3 নিযুত বুলি কৈ আছে গতিকে তাৰ তুলনাত কিন্তু বাকী মৌলবিলাকৰ যৌগ সিমান বেছি নহয় তেনেই নগণ্য এনেকৈ কৈছে তেতিয়াহ'লে কাৰ্বনেনো কিয় ইমান অসংখ্য যৌগ গঠন কৰিব পাৰে কাৰ্বনৰনো এনে কি বিশেষ ধৰ্ম আছে বা এনে কি বিশেষ গুণ আছে যাৰ বাবে কাৰ্বনে অসংখ্য যৌগ গঠন কৰে গতিকে সেইটো হ'ল প্ৰশ্ন যে কাৰ্বনৰ যৌগৰ সংখ্যা প্ৰকৃতিত অসংখ্য কিয় বা কাৰ্বনে কিয় ইমান বেছি সংখ্যক যৌগ গঠন কৰিব পাৰে তাৰ প্ৰধান কাৰণ দুটা তাৰমানে তুমি দুটা লিখি আহিবা গোটা 2 এইটো 2 মাৰ্কছ আহিব এইকণতে আহি থকা প্ৰশ্ন সেইটোৱে তাৰমানে এই গোটেই পেজটোত চাব গ'লে প্ৰথম প্ৰশ্নটো হৈছে পেজ নম্বৰ 62 সেইটো যে কাৰ্বনে কিয় অসংখ্য যৌগ গঠন কৰিব পাৰে বা কাৰ্বনৰ বহুধা গুণযুক্ত কাৰ্বন কৈছে যে কাৰ্বনৰ বহু গুণ কেইটা কি এই ধৰণৰ প্ৰশ্নটো হ'ব পাৰে
প্ৰথম কাৰণটো হৈছে যে কাৰ্বনৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰা দুটা প্ৰধান কাৰণ হ'ল কিহৰ কাৰণে কি অসংখ্য যৌগ গঠন কৰিব পাৰে প্ৰথম কাৰণটো হৈছে কি কেটেনেশ্যন ধৰ্ম যে কাৰ্বনে কেটেনেশ্যন ধৰ্ম কি এবাৰ কেটাম আহি থকা এটা প্ৰশ্ন হৈছে কেটেনেশ্যন ধৰ্ম বুলিলে কি বুজা এতিয়া আমি বহু কাৰণ দুটাই পঢ়ি যাওঁ তেতিয়া ওলাই পৰিব যে কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে মানে কাৰ্বনে কাৰ্বনৰ লগত বান্ধনিৰ সৃষ্টি কৰিব পাৰে কৰি দীঘল শৃংখলৰ সৃষ্টি কৰিব পাৰে যাৰ বাবে কাৰ্বনৰ যৌগৰ সংখ্যা অসংখ্য মানে কাৰ্বনে কাৰ্বনৰ লগত লগ লাগি গৈ থাকিব পাৰে সহযোগী বান্ধনিৰ জৰিয়তে যাৰ বাবে কাৰ্বনৰ যৌগৰ সংখ্যা অসংখ্য গতিকে কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে মানে এটা দীঘল শৃংখল গঠন কৰিব পাৰে যাৰ বাবে ইয়াৰ বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে এই ধৰ্মকে মানে কাৰ্বনে কাৰ্বনৰ লগত লগ লাগি যে দীঘল শৃংখল গঠন কৰিব পৰা সেই ধৰ্মটোক কেটেনেশ্যন ধৰ্ম বুলি কোৱা হয় লিখোতে ধুনীয়াকৈ লিখিব লাগিব যে কাৰ্বনে কাৰ্বনৰ লগত সহযোগী বান্ধনিৰে দীঘল শৃংখল সৃষ্টি কৰিব পৰা এই ধৰ্মক কেটেনেশ্যন ধৰ্ম বুলি কোৱা হয় যে যৌগবিলাকত কাৰ্বনৰ দীঘল শৃংখল শাখা শৃংখল নতুবা সক্ৰিয় শৃংখল পৰিলক্ষিত হয় আমি পঢ়িমগৈ দীঘল শৃংখল শাখা শৃংখল আৰু সক্ৰিয় শৃংখল কি আছে আমি পঢ়িমগৈ ইয়াৰ পিছতে মানে কাৰ্বনে কাৰ্বনৰ লগত লগ লাগি দীঘল শৃংখল গঠন কৰিব পাৰে শাখা শৃংখলো গঠন কৰিব পাৰে সক্ৰিয় শৃংখলো গঠন কৰিব যাৰ বাবে ইয়াৰ প্ৰকৃতিত অসংখ্য যৌগৰ সি গঠন কৰিব পাৰে তদুপৰি কাৰ্বন পৰমাণুবোৰ একবান্ধনী দ্বিবান্ধনী বা ত্ৰিবান্ধনীৰ দ্বাৰা যুক্ত হৈ থাকে কাৰ্বন পৰমাণুবোৰ একবান্ধনীৰ সংযুক্ত হৈ সৃষ্টি হোৱা যৌগবোৰক সংপৃক্ত যৌগ দ্বিবান্ধনী বা ত্ৰিবান্ধনীযুক্ত যৌগবোৰক অসংপৃক্ত যৌগ বুলি গতিকে এইখিনিতে 3 নম্বৰ প্ৰশ্নটো হৈছে কি সংপৃক্ত আৰু অসংপৃক্ত যৌগ বুলিলে কি বুজা কৈ আছোঁ মই আমি আকৌ পামগৈ তাৰমানে এই প্ৰথম প্ৰশ্নটো কি ক'লোঁ কাৰ্বনে প্ৰকৃতিত অসংখ্য যৌগৰ সৃষ্টি কৰে কিয় প্ৰথম কথাটো 1 নম্বৰ পইণ্টটো হ'ল কাৰ্বনৰ কেটেনেশ্যন ধৰ্মৰ কাৰণে গতিকে কেটেনেশ্যন ধৰ্মৰ কাৰণে বুলি লিখি থৈ আহিলে নহ'ব কেটেনেশ্যন ধৰ্ম কাক বোলে লিখিব লাগিব 2 নম্বৰ প্ৰশ্নটো মই কৈছিলোঁ কেতিয়াবা 1 নম্বৰ এটা প্ৰশ্ন আহে কেটেনেশ্যন ধৰ্ম বুলিলে কি বুজা তেতিয়া কেটেনেশ্যন ধৰ্ম কাক বোলে লিখিব পাৰিব লাগিব তাৰ পাছত আহিছে 3 নম্বৰ প্ৰশ্নটো সংপৃক্ত আৰু অসংপৃক্ত যৌগ বুলিলে মই উত্তৰ এতিয়ালৈকে কোৱা নাই তাৰ কমেগৈ এতিয়া যে আন কোনো মৌলই কাৰ্বনৰ দৰে কেটেনেশ্যন ধৰ্ম নেদেখুৱায় সিলিকন হাইড্ৰোজেনৰ লগত 7 বা 8টা সিলিকন পৰমাণু শৃংখলিত যৌগ গঠন কৰে যদিও যৌগবোৰ বৰ সক্ৰিয় হয় কাৰ্বন পৰমাণুৰ মাজত হোৱা বান্ধনি অৰ্থাৎ কাৰ্বন কাৰ্বন বান্ধনি অতি দৃঢ় আৰু সুস্থিৰ হয় ইয়াৰ ফলস্বৰূপে কাৰ্বন পৰমাণুবোৰে ইটো সিটোৰ লগ লাগি অগণন যৌগৰ গঠন কৰিব পাৰে তাৰমানে সেই কেটেনেশ্যন ধৰ্ম আন কোনো মৌলই নেদেখুৱায় একদম যে দীঘল শৃংখল কাৰ্বনে কাৰ্বনৰ লগত লগ লাগি গৈ আছে মানে একদম যিমান দিবা কাৰ্বন সিমান লগ গৈ থাকিব তেনেকৈ কিন্তু আন কোনো মৌলই নোৱাৰে তাৰমানে এই ক্ষেত্ৰত কৈছে সিলিকনে হাইড্ৰোজেনৰ লগত 7 বা 8টা সিলিকন পৰমাণু শৃংখলিত যৌগ গঠন কৰিব পাৰে তাতকৈ বেছি নোৱাৰে 7 বা 8টালৈকেহে পাৰিব তাতকৈ বেছি নোৱাৰে তাৰমানে কিন্তু কাৰ্বনে আকৌ কাৰ্বনৰ লগত একদম অসংখ্য সংখ্যক কাৰ্বন পৰমাণু লগ লাগি দিব পাৰে সেইকাৰণে কাৰ্বনে প্ৰকৃতিত অসংখ্য যৌগৰ সৃষ্টিও কৰিব পাৰে 2 নম্বৰ কাৰণটো কি কৈছে যে যিহেতু কাৰ্বনৰ যোজ্যতা 4 গতিকে ই আন 4টা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে কাৰ্বনৰ যোজ্যতা 4 কাৰ্বনৰ পৰমাণু ক্ৰমাংক কি আছিল 6 ইলেক্ট্ৰনীয় বিন্যাস 2 4 যেহেতু এটা বহিঃকক্ষত 4টা ইলেক্ট্ৰন আছে গতিকে তাৰ যোজ্যতা 4 আছিল কিয় 4 এতিয়া মই ব্যাখ্যা কৰিব নাযাওঁ আগৰ ভিডিঅ'বোৰ চাবা তোমালোকে মুঠৰ ওপৰত কাৰ্বনৰ যোজ্যতা 4 কিন্তু তাৰ যোজ্যতা 4 হওঁতে সি তাৰ বহিঃকক্ষৰ 4টা ইলেক্ট্ৰনৰ ভাগ বতৰাহে কৰে আদান প্ৰদান নকৰে কাৰ্বনে আয়ন গঠন কৰিব নোৱাৰে কিয় নোৱাৰে কৈছিলোঁ আকৌ কিয় আয়ন গঠন কৰিব নোৱাৰে এটা প্ৰশ্ন আছিলে ইয়াৰ আগৰ ভিডিঅ'টোতে ওলাব যে কাৰ্বনে কেতিয়াও আয়ন গঠন নকৰে সি কেটায়ন এনায়নলৈ পৰিৱৰ্তন নহয় কাৰণ তাৰ বহিঃকক্ষত 4টা আছে এটা মৌলৰ এটা পৰমাণুৱে 3টাতকৈ বেছি ইলেক্ট্ৰন একেবাৰতে এৰিবও নোৱাৰে একেবাৰতে ল'বও নোৱাৰে বহিঃকক্ষত যাৰ বাবে কাৰ্বনে কেটায়ন আৰু এনায়নলৈ বা আয়নলৈ পৰিৱৰ্তন হ'ব নোৱাৰে
গতিকে কাৰ্বনৰ যিহেতু কাৰ্বনৰ যোজ্যতা 4 মানে প্ৰথম আমি লিখিম কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 ইলেক্ট্ৰনীয় বিন্যাস 2 4 গতিকে তাৰ যোজ্যতা হৈছে 4 যেহেতু কাৰ্বনৰ যোজ্যতা 4 গতিকে আন 4টা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত বহিকক্ষৰ ইলেক্ট্ৰন ভাগ বতৰা কৰি সহযোজী বান্ধনীৰ সৃষ্টি কৰিব পাৰে অক্সিজেন হাইড্ৰোজেন নাইট্ৰোজেন সালফাৰ ক্লোৰিন আৰু আন বহুতো মৌলৰ লগত কাৰ্বন লগ লাগি বহুতো যৌগ গঠন হয় যাৰ ধৰ্ম বিশেষকৈ নিৰ্ভৰ কৰে এটা অনাকাৰ্বন মৌলটোৰ ওপৰত ইয়াকে যৌগটোৰ বিষম পৰমাণু বুলি কোৱা হয় এবাৰ আহিলে প্ৰশ্ন বিষম পৰমাণু বুলিলে কি বুজা মই দেখুৱাই আছো যে আনহাতে বেছি সংখ্যক মৌলৰ লগত দৃঢ় বান্ধনী গঠন কৰে বাবে যৌগবোৰ অতি সুস্থিৰ কাৰ্বনে দৃঢ় বান্ধনী গঠন কৰাৰ এটা কাৰণ হ'ল ইয়াৰ ক্ষুদ্ৰ আকাৰ যাৰ ফলত কিয় বান্ধনী দৃঢ় হয় এইটো এটা বেলেগ এটা প্ৰশ্ন কি ক'লে যে কাৰ্বনে দৃঢ় বান্ধনী গঠন কৰাৰ কাৰণ এটো প্ৰশ্ন আকৌ কিন্তে যে ইয়াৰ ক্ষুদ্ৰ আকাৰ কাৰ্বনৰ ক্ষুদ্ৰ আকাৰ যাৰ ফলত পৰমাণু গৰ্ভত থকা প্ৰোটন বিলাকে ভাগ বতৰা কৰা ইলেক্ট্ৰনজোৰ আকৰ্ষণ কৰি ৰাখিব পাৰে ডাঙৰ আকৃতিৰ মৌলৰ গঠন কৰা বান্ধনী দুৰ্বল হয় গতিকে একন পঢ়ি দিলো মই প্ৰশ্ন কি গলো যে কাৰ্বনে কি অসংখ্য যৌগ গঠন কৰে দুটা কাৰণ লিখিব লাগিব তাৰ পাছতে 2 নম্বৰ প্ৰশ্নটো কি কলো কেটেনেশন ধৰ্ম বুলিলে কি বুজা 3 নম্বৰ প্ৰশ্ন কি কলো যে সংপৃক্ত অসংপৃক্ত যৌগ বুলিলে কি বুজা একবান্ধনী দ্বিবান্ধনী ত্ৰিবান্ধনী কি একবান্ধনী দ্বিবান্ধনী ত্ৰিবান্ধনী কি কৈছিলো তথাপি এতিয়া আকৌ একবান্ধনী দ্বিবান্ধনী ত্ৰিবান্ধনী বুলিলে কি বুজা তাৰ পাছতে আহিলে যে কাৰ্বনৰ বান্ধনী কিয় দৃঢ় হয় এখিনতে পেজ নম্বৰ 62 প্ৰশ্ন হেকিটাই হবনে আৰু এটা প্ৰশ্ন বিষম পৰমাণু বুলিলে কি বুজা একদম তাকে মই থাকি গৈছে কিবা এটা বিষম পৰমাণু বুলিলে কি বুজা এতিয়া কথা হ'ল কাৰ্বনে অসংখ্য যৌগ কিয় গঠন কৰে বুলি যেটা প্ৰশ্ন আহিব মাৰ্কস দিব দুটা কাৰণ লিখিব লাগিব প্ৰথম কাৰণ হ'ল কাৰ্বনৰ কেটেনেশন ধৰ্ম আৰু 2 নম্বৰ কাৰণটো হৈছে কাৰ্বন হৈছে এটা চতুৰ সহযোজী মৌল তোমাৰ কিতাপত সেই শব্দটো নাই মই কৈছো কথাটোৰে উলায়ে পৰে প্ৰথমটো কলো 1 নম্বৰ কাৰণ তুমি 1 আৰু 2টা মানে কাৰ্বনে অসংখ্য যৌগ গঠন কৰাৰ দুটা কাৰণ হৈছে এনেকে বুলি কৈ তুমি বহিখনৰ মাজত দুটা কাৰণ লিখিবা যেতিয়া প্ৰথমটো লিখিবা কেটেনেশন ধৰ্ম কিনি মহাৰিয়ে লওঁ হয় নে নহয় বহিখন বোৰ্ডখন অকন সাফাই কৰিলো আজক এখিনি বাৰু এখিনি পাৰিবা বুলি ধৰি লৈছো দে মই এখন মহাৰা নাছিলো প্ৰথম আৰু কিবা লাগে নেকি থৈছিলো প্ৰথম কাৰণটো হ'ল কাৰ্বনৰ কেটেনেশন ধৰ্ম 2 নম্বৰ কাৰণ হ'ল এবোৰ মান সংখ্যাতে লিখিবা লাগিলে কাৰ্বন হৈছে চতুৰ সহযোজী মৌল কাৰ্বন হৈছে চতুৰ সহযোজী মৌল এই কেটেনেশন শব্দটো আছে কাৰণে মই নাই লিখা কাৰ্বন দুটা কাৰণ কাৰ্বনে অসংখ্য যৌগ গঠন কৰাৰ দুটা কাৰণ হৈছে প্ৰথমটো হৈছে কাৰ্বনৰ কেটেনেশন ধৰ্ম আৰু 2 নম্বৰ হ'ল কাৰ্বন হৈছে চতুৰ সহযোজী মৌল এই বুলি লিখি লবা তাৰ পাছত তলত লিখিবা তলত লিখোতে যে কাৰ্বনৰ কেটেনেশন ধৰ্ম কাক বুলি লিখিলেই হ'ল যে কাৰ্বনে কাৰ্বনৰ লগত সহযোজী বান্ধনীৰ লগ লাগি অসংখ্য এটা দীঘল শৃংখল গঠন কৰিব পাৰে সেই শৃংখল শাখা শৃংখলো হ'ব পাৰে চক্ৰীয় শৃংখলো হ'ব পাৰে যাৰ বাবে কাৰ্বনে অসংখ্য যৌগৰ গঠন কৰিব প্ৰকৃতিত অসংখ্য যৌগৰ গঠন কৰিব পাৰে প্ৰেগাপ ফলাই 2 নম্বৰ কাৰণটো ব্যাখ্যা কৰিবা যে কাৰ্বনৰ যোজ্যতা চতুৰ সহযোজী মানে বুলিলে কি বুজা মানে চতুৰ মানে যোজ্যতা 4 সহযোজী মানে সহযোজী বান্ধনী গঠন কৰে হিমানটো লিখি আহিলে হৈ গ'ল শব্দটোৱে কৈছে মানে ই চতুৰ সহযোজী মৌল মানে তুমি লিখিব লাগে যে কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 ইলেক্ট্ৰনীয় বিন্যাস 2 4 যাৰ বাবে ইয়াৰ যোজ্যতা হৈছে 4 আৰু যেহেতুকে তাৰ যোজ্যতা 4 গতিকে ই তাৰ বহিকক্ষৰ 4টা ইলেক্ট্ৰন আন কোনো মৌলৰ লগত সহযোজী মানে ভাগ বতৰাৰ জৰিয়তে সহযোজী বান্ধনীৰ গঠন কৰিব পাৰে যাৰ বাবে কি হয় হি আন কোনো একযোজী বা দ্বিযোজী এয়া মানে এইখিনতে যেটো আছে তুমি নিজে লিখিবা এইখিনতে যে
অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে যাৰ বাবে ই প্ৰকৃতিত কি কৰে অসংখ্য যৌগৰ গঠন কৰিব পাৰে বুজি পাইছা বুলি ভাবিছো কিতাপৰ 2 নম্বৰটোৱে মই ব্যাখ্যা কৰিছো লিখোতে কিন্তু মই এনেকৈ লিখি লৈছো তাৰমানে ইয়াত লিখোতে যোজ্যতা 4 হোৱাৰ কাৰণে বহিকক্ষৰ ইলেক্ট্ৰন কেইটা হি আন কোনো কাৰ্বনৰ লগতো ভাগ বতৰা কৰিব পাৰে তদুপৰি আন কোনো একযোজী মৌলৰ লগত ভাগ বতৰা আন কোনো একযোজী মৌল মানে হাইড্ৰোজেন হৈছে একযোজী মৌল ক্লোৰিন একযোজী মৌল ব্ৰোমিন ফ্লোৰিন আয়োডিন এইবোৰ একযোজী মৌল মানে আন কোনো একযোজী মৌলৰ পৰমাণুৰ লগত তাৰ বহিকক্ষৰ ইলেক্ট্ৰন কেইটা হি ভাগ বতৰা কৰিব পাৰে যাৰ বাবে কি হয় ই প্ৰকৃতিত অসংখ্য যৌগৰ সৃষ্টি কৰিব পাৰে হবনে তাৰ পাছত এইখিনতে যে আহিলে বিষম পৰমাণু বুলিলে কি বুজা তোমাক কৈ লৈছো প্ৰথম আৰু এটা কথা এইখিনতে তাছে অক্সিজেন হাইড্ৰোজেন সালফাৰ ক্লোৰিন বহুতো মৌলৰ লগতো কাৰ্বন তাৰ মানে অকল অন্য একযোজী মৌল নহয় তাৰ পিছৰ বাক্যটো যে অক্সিজেন হাইড্ৰোজেন নাইট্ৰোজেন সালফাৰ ক্লোৰিন আৰু আন বহুতো মৌলৰ লগতো কাৰ্বনে লগ লাগি যৌগ গঠন কৰিব পাৰে মানে আন কোনো মৌলৰ একযোজী মৌলৰ লগতো তাৰ বহিকক্ষৰ ভাগ বতৰা কৰে তদুপৰি নাইট্ৰোজেন অক্সিজেনৰ লগতো কিন্তু হি বিক্ৰিয়া কৰিব পাৰে তাৰ মানে লগ লাগিব পাৰে তাৰ মানে গতিকে হি বিভিন্ন মৌলৰ লগত কি হয় সহযোজী বান্ধনিৰে যৌগ গঠন কৰিব পাৰে যাৰ বাবে হি কি হয় প্ৰকৃতিত অসংখ্য যৌগৰ সৃষ্টি কৰিব পাৰে গতিকে ধুনিয়াকে লিখিব লাগিব দুটা পইণ্ট দুটা নিজৰ ভাষাৰে লিখিবা লিখিবলৈ শিকাই দিছো সেই ধৰণে লিখিবা কিতাপ বহিখনত তোমালোকৰ প্ৰশ্নটোৰ উত্তৰটো জুকিয়াই থবা এবাৰ যে বিষম পৰমাণু কি বিষম পৰমাণু মানে কি কাৰ্বনে কাৰ্বনৰ লগত যেতিয়া লগ লাগিব মই এতিয়া আমি যেতিয়া পঢ়িমগে কাৰ্বনৰ যৌগবোৰ তেতিয়া আমি অকন ভালকে জানিম তথাপি এতিয়া মই অকমান শিকাই দিছো চোৱাচোন এনে দেখুৱাই দিছো বিষম পৰমাণু কি মিথেন বুলি কওঁতে মই ইয়া আগত দেখুৱাইছিলো এয়া কাৰ্বনৰ 4খন হাত এয়া মিথেন তা মানে CH4 এয়া মিথেন হলনে এটো কি হৈছে CH4 এনেকৈ লিখিম আমি এয়া ইয়াৰে এটা হাইড্ৰোজেনক যদি অপসাৰিত কৰি ইয়াত যদি ক্লোৰিন সোমাই যায় কাৰণ হাইড্ৰোজেনো একযোজী মৌল ক্লোৰিনো একযোজী মৌল ইয়াত যদি এটা হাইড্ৰোজেনক অপসাৰিত কৰি ইয়াত ক্লোৰিন যদি সোমাই যায় ইটো এনেকুৱা হৈ নাথাকিব ই কি হৈ যাব CH3Cl হ'ব এটো হ'ব নিশ্চয় নহয় জানো CH3Cl এই যে এটা বেলেগ আসলতে আছিল হি মিথেন CH4 আছিল তাত এটা ক্লোৰিন সোমাই দিয়াৰ লগে লগে ই ক্লোৰোমিথেন হৈ গ'ল বা মিথাইল ক্লোৰাইড যিয়ে নহওক আমি পঢ়িমগে এবোৰ ক্লোৰোমিথেন বা মিথাইল ক্লোৰাইড এই ক্লোৰিনটো হৈছে কি ইয়াত বিষম পৰমাণু তাৰমানে হাইড্ৰকাৰ্বন বিলাকত এটো আছিল হাইড্ৰকাৰ্বন কাৰ্বন আৰু হাইড্ৰোজেন যেতিয়া ইয়াত এনেকৈ আছিল ই হল হাইড্ৰকাৰ্বন কাৰ্বন আৰু হাইড্ৰোজেনৰ দ্বিমৌলিক যৌগক হাইড্ৰকাৰ্বন বুলি কোৱা হয় মই ফাৰ্স্ট ভিডিওটোতে কৈছিলো কথাখিনি কাৰ্বন আৰু হাইড্ৰোজেনৰ দ্বিমৌলিক যৌগক কি বুলি কোৱা হয় হাইড্ৰকাৰ্বন গতিকে হাইড্ৰকাৰ্বনত যেতিয়া কাৰ্বনৰ এই যৌগটোত যেতিয়া এই হাইড্ৰোজেনৰ ঠাইত যেতিয়া ক্লোৰিন সোমাই গ'ল এটা বেলেগ ধৰণৰ পৰমাণু আহি গ'ল এটো তেতিয়া ইয়াক কি বুলি কোৱা হয় বিষম পৰমাণু গতিকে হেয়া কৈছে যে তোমাক এখিনতে বিষম পৰমাণু বুলি যে ক'লে যে অক্সিজেন হাইড্ৰোজেন নাইট্ৰোজেন মই একনত পঢ়িছো তাৰমানে অক্সিজেন হাইড্ৰোজেন নাইট্ৰোজেন সালফাৰ ক্লোৰিন আৰু আন বহুতো মৌলৰ লগত কাৰ্বন লগ লাগি বহুতো যৌগ গঠন হয় যাৰ ধৰ্ম বিশেষকৈ নিৰ্ভৰ কৰে এই অনাকাৰ্বন মৌলৰ ওপৰত ইয়াক যৌগটোৰ বিষম পৰমাণু বোলে হবনে গতিকে এয়া হৈছে বিষম পৰমাণু হ'ব তাৰ পাছতে আৰু কি কলো দিহ হোৱাৰ কাৰণ এটোটো কলোৱে যে ইয়াৰ আকাৰ যথেষ্ট ক্ষুদ্ৰ যাৰ বাবে বান্ধনি কি হয় যথেষ্ট দৃঢ় হয় এবাৰ আহিছে সংপৃক্ত আৰু অসংপৃক্ত যৌগ কি সংপৃক্ত আৰু অসংপৃক্ত বুলি কওঁতে আমি ইয়াতে পঢ়িমগে যে কাৰ্বনৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগ মই এতিয়ালে অকমান ইয়াত কৈছে কাৰণে দেখুৱাই দিছো কিন্তু এই পেজটোত আসলতে প্ৰশ্ন বুলি কওঁতে যে কাৰ্বনে কিয় অসংখ্য যৌগ গঠন কৰে বিষম পৰমাণু বুলিলে কি বুজা আৰু 3 নম্বৰ প্ৰশ্নটো হ'ল কাৰ্বনৰ বান্ধনি সহযোগী বান্ধনিডাল দৃঢ় হয় কিয় আৰু এটা কথা দে আমি আয়নীয় বান্ধনি বুলি কওঁতে বিদ্যুৎস্থিতীয় বল আছিলে আয়নীয় বান্ধনিডাল কি বিদ্যুৎস্থিতীয় বল
বিদ্যুৎস্থিতীয় বলক আইনীয় বান্ধনি বুলি কৈছিলোঁ তেনেকৈ সহযোজী বান্ধনি হৈছে কি ভাণ্ডাৰ ৱাল বল যিটো তোমাৰ কিতাপত নাই মোৰ সেইদিনাখন ইয়াৰ আগৰ ভিডিঅ'টোত যেতিয়া সহযোজী বান্ধনি পঢ়াইছিলোঁ ক'বলৈ থাকি গ'ল গতিকে এতিয়া কৈছোঁ কিন্তু কিতাপত নাই জানি থোৱা ভাল সহযোজী বান্ধনি মানে কি এই যে সহযোজী বান্ধনি কৈছোঁ সহযোজী বান্ধনি হৈছে কি এই যে সহযোজী বান্ধনি হৈছে বিদ্যুৎস্থিতীয় বল কি ভাণ্ডাৰ ৱাল বল যেনেকৈ আইনীয় বান্ধনি বিদ্যুৎস্থিতীয় বল তেনেকৈ সহযোজী বান্ধনি মানে কি ভাণ্ডাৰ ৱাল বল এই দুৰ্বল এটা বল কিন্তু বিদ্যুৎস্থিতীয় বলটো যথেষ্ট শক্তিশালী যাৰ বাবে আইনীয় বান্ধনিবোৰ কি হয় যথেষ্ট দৃঢ় হয় আমি পঢ়িছিলোঁ আকৌ হয়নে গলনাংক উতলাংক যথেষ্ট উচ্চ হয় তাৰ বিপৰীতে কিন্তু সহযোজী যৌগবিলাকৰ গলনাংক উতলাংক তুলনামূলকভাৱে কম হয় কাৰণটো কি দুৰ্বল ভাণ্ডাৰ ৱাল বলৰ দ্বাৰা গঠিত হয় কিন্তু আইনীয় বান্ধনি শক্তিশালী বিদ্যুৎস্থিতীয় আকৰ্ষণী বলৰ দ্বাৰা গঠন হয় যাৰ বাবে সেই যৌগবোৰ দৃঢ় হয় বাৰু এতিয়া মই আকৌ বেলেগলৈ গুচি গৈছিলোঁ আকৌ আহিছোঁ মানে আমি এতিয়া মই কি ক'বলৈ ওলাইছোঁ যে সংপৃক্ত আৰু অসংপৃক্ত যৌগ কি সংপৃক্ত আৰু অসংপৃক্ত বুলি কওঁতে কাৰ্বনে যদি আমি ইয়াৰ আগৰ ভিডিঅ'ত যেতিয়া সহযোজী বান্ধনি পঢ়িছিলোঁ একবান্ধনি দ্বিবান্ধনি ত্ৰিবান্ধনি পঢ়িছিলোঁ একবান্ধনি এইটো অকণমান মোহাৰি লওঁ একবান্ধনিডাল কেনেকুৱা দেখুৱাইছিলোঁ এই যে এইখিনিতে মই আঁকি থোৱাই আছিলে মই মোহাৰিলোঁ এতিয়া এয়া হাইড্ৰজেন এনেকৈ এয়া আছিলে তাৰপৰা কি হৈছিলে এনেকৈ আঁকিছিলোঁ হাইড্ৰজেন তেনেকৈ ক্লৰিনৰ মাজতে একবান্ধনি আছিলে কিন্তু যেতিয়া অক্সিজেন আঁকিছিলা এইখিনিতে আছে চোৱা এইখিনিতে দ্বিবান্ধনি এয়া দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছিলে ইয়াত তিনিযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছিলে গতিকে ইয়াত কি হৈছিলে তাৰমানে এযোৰ এনেকুৱা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছিলে ইয়াৰ ঠাইত এডাল আঁচ লিখিছিলোঁ মই অক্সিজেনৰ কি হ'ব এনেকৈ দুইটা পৰমাণুৰ মাজত এনেকুৱা দুযোৰ হ'ব এডাল আঁচ এয়া নাইট্ৰজেনৰ ক্ষেত্ৰত কি হ'ব এয়া তিনিযোৰ নাইট্ৰজেনৰ ক্ষেত্ৰত কি হ'ব তিনিযোৰ এডাল দুডাল তিনিডাল আঁচ আহিব তাৰমানে এয়া নহয়নে এয়া হ'ল একবান্ধনি এয়া দ্বিবান্ধনি এয়া ত্ৰিবান্ধনি তাৰমানে কোনো দুটা মৌলৰ পৰমাণুৰ মাজত যদি এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেতিয়াহ'লে সৃষ্টি হোৱা বান্ধনিক কি বুলি কোৱা হয় একবান্ধনি যদি দুটা পৰমাণুৰ মাজত দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেতিয়াহ'লে সৃষ্টি হোৱা বান্ধনিক দ্বিবান্ধনি আগৰ ভিডিঅ'টোত কৈছিলোঁ মই যদি দুটা পৰমাণুৰ মাজত তিনিযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেতিয়াহ'লে সৃষ্টি হোৱা বান্ধনিক কি বুলি কোৱা হয় ত্ৰিবান্ধনি বুলি কোৱা হয় হ'বনে গতিকে পানীৰ অণুটো যেতিয়া হৈছিলে আমি পানীৰ অণু আঁকিছিলোঁ এনেকুৱা হ'ব তাৰমানে পানীৰ অণুটোত কেনেকুৱা বান্ধনি থাকে বুলি সুধিলে কি ক'বলৈ কৈছিলোঁ যে দুডাল একবান্ধনি আছে কিন্তু কাৰ্বন ডাই অক্সাইড বুলি কওঁতে আমাৰ গঠনটো কেনেকুৱা আছিলে এনেকুৱা ওলাব তোমাৰ চিত্ৰটো এইটো ওলাব লাগিব তাত কি ক'ম দুডাল দ্বিবান্ধনি এডাল দ্বিবান্ধনি এডাল দ্বিবান্ধনি তাৰমানে পানীৰ অণুটোত দুডাল একবান্ধনি আছে কাৰ্বন ডাই অক্সাইডৰ যিটো অণুৰ গঠন তোমাক প্ৰশ্নাৱলীত দিছিল আঁকিবলৈ এনেকুৱা হ'ব তাত কেইডাল বান্ধনি আছে বুলি ক'লে কি লিখিম দুডাল দ্বিবান্ধনি বুজি পাইছানে কথাটো এয়া একবান্ধনি তাৰমানে দুডাল একবান্ধনি এয়া এডাল দ্বিবান্ধনি এয়া আনডাল দ্বিবান্ধনি মানে দুডাল দ্বিবান্ধনি আছে হ'ব গতিকে একবান্ধনি দ্বিবান্ধনি ত্ৰিবান্ধনি কাক বোলে বুলি আহিলে লিখিব পাৰিব লাগিব হ'বনে এইখিনিতে যে আছিলে একবান্ধনি দ্বিবান্ধনি ত্ৰিবান্ধনি তাৰপাছতে আহিছে সংপৃক্ত আৰু অসংপৃক্ত একবান্ধনি দ্বিবান্ধনি ত্ৰিবান্ধনি মই ইয়াৰ আগৰ ভিডিঅ'ত কৈ আহিছোঁ তথাপি এতিয়া মই কৈ ল'লে মোৰ বুজাবলৈ সুবিধা হ'ব বুলি মই আকৌ কৈছোঁ দেই
সংপৃক্ত অসংপৃক্তটো কি কাৰণ আমি কাৰ্বনহে পঢ়ি আছোঁ কাৰ্বনৰ যোজ্যতা 4 আমি জানো এয়া তাৰমানে কাৰ্বনৰ হাত 4খন মানে যোজ্যতা মানে মই হাত বুলি কৈছোঁ যোজ্যতা 4 এয়া তাৰমানে এটা কাৰ্বনৰ এয়া তাৰমানে ইয়াৰ লগত যদি কাৰ্বনে কাৰ্বনৰ লগত লগ লাগি দীঘল শৃংখল গঠন কৰিব পাৰে কৈছোঁ ন কাৰ্বনে এনেকৈ লগ লাগি গৈ আছে 1 2 3 4 5 6 7 আৰু লগ লাগি গৈ থাকিব যদি প্ৰতিটো কাৰ্বনৰ মাজত তাৰমানে এনেকুৱা হ'ব আৰু এনেকুৱা হৈ যাব এয়া প্ৰতিটো কাৰ্বনৰে 4খন হাত হ'ব লাগিব মানে এয়া একনটো কাৰ্বনৰ 1 2 3 4 এইটো কাৰ্বনৰ 1 2 3 4 এইটো কাৰ্বনৰ 1 2 3 4 এইটো কাৰ্বনৰ 1 2 3 4 এইটোৰো 1 2 3 4 এইটোৰো 1 2 3 4 এইটো কাৰ্বনৰ কাৰণে 1 2 3 4 এই ধৰণে তাৰমানে গৈ থাকিব যদি প্ৰতিটো কাৰ্বনৰ মাজত যদি এনেকৈ একবান্ধনী থাকে একবান্ধনীৰে যদি লগ লাগি থাকে তেতিয়াহ'লে সেই কাৰ্বনৰ যৌগক কি বুলি কোৱা হয় সংপৃক্ত যৌগ বুলি কোৱা হয় তাৰমানে এই বাকী এই যে হাতবিলাক আছে ইয়াত হাইড্ৰোজেন লগ লাগিব পাৰে ক্লৰিন লগ লাগিব পাৰে যি লগ নালাগক মুঠৰ ওপৰত কাৰ্বনৰ মাজত কিন্তু এখন হাত আছে একবান্ধনী মানে প্ৰতিটো কাৰ্বন পৰমাণুৰ লগত কি হৈছে একবান্ধনীৰে লগ লাগিব তেতিয়া তেনে যৌগক কি বুলি কোৱা হয় তেনে কাৰ্বনৰ যৌগক কি বুলি কোৱা হয় সংপৃক্ত অৱস্থাত থকা সংপৃক্ত যৌগ বুলি কোৱা হয় যদি কাৰ্বনৰ মাজত তাৰমানে ইয়াত 3 4 5 6 7টা দিলে না ইয়াতো যেনিবা 7টা 1 2 3 4 5 6 এই 7টাই লগাইছোঁ কিন্তু 7টা লগাওঁতে এই কাৰ্বনটো এখনেই হাত এয়া 4খন হ'ল এয়া 2খন হৈ আছে 3 4 এয়া 2খন হৈ আছে 3 4 এই কাৰ্বনটোত অলৰেডি 3খন হৈ আছে 1 2 3 এখন দিলেই হৈ যাব ইয়াত নাহিব তললৈ এইটোতো তেনেকৈ 1 2 3 হৈ আছে এয়া 4 ওপৰত দিয়া তলত দিয়া য'তেই নিদিয়া এই কাৰ্বনটো 2খন হৈ আছে এয়া হ'ল এইটোত এখন এয়া এইটো বুজি পাইছা নিশ্চয় মই মানে প্ৰতিটো কাৰ্বনত 4খন হাত কৰিবলৈ গৈ আছোঁ হাত বুলি কৈছোঁ মই যোজ্যতা মানে এতিয়া চোৱা একে ইয়াতো 7টা 4 5 7টা আছে ইয়াতো 7টা আছে কাৰ্বন কিন্তু ইয়াত প্ৰতিটো কাৰ্বন কি হৈছিলে একবান্ধনীৰ দ্বাৰা লগ লাগি আছে ইয়াত কিন্তু কি হৈছে কোনোবা দুটা কাৰ্বনৰ মাজত দ্বিবান্ধনী আহিছে কিন্তু একবান্ধনী নাই কোনোবা দুটাৰ মাজত কি দি দিলোঁ মই দ্বিবান্ধনী দি দিলোঁ যদি তেনেকৈ এই 7টাকে আকৌ মই এবাৰ কেনেকৈ লগাব পাৰোঁ চোৱাচোন এনেকৈওতো লগাব পাৰোঁ এনেকৈ লগালেও ভুল নহয় তাৰমানে এই 4টা লগালোঁ ইয়াত মই কি কৰিলোঁ 3খন হাত এই দুটা কাৰ্বনৰ মাজত এবাৰ 2খন আছিলে নহয় এবাৰ 3খন কৰি পেলালোঁ 1 2 3 4 5 6 7টাই আছে ইয়াত কি হ'ব এয়া 4খন হাত হ'ল ইয়াৰ এই 2খন আছে 3 4 হ'ল ইয়াতো কি হ'ল 1 2 3 4 হ'ল ইয়াত কিন্তু এই কাৰ্বনটোৰ কাৰণে 3 1 4 হৈ আছে আৰু নলগাওঁ আৰু হাত এই কাৰ্বনটোৰ কাৰণে 1 2 3 1 4 আৰু নলগাওঁ এইটোত কি হ'ল 1 2খন হৈ আছে এয়া 2খন এইটোত এয়া হ'বনে মানে কথা হৈছে কি প্ৰতিটো কাৰ্বনৰ 4খন হৈ থাকিব লাগিব এয়া 4খন হ'ব লাগিব আকৌ ইয়াত এটা লগাই দিলে 5খন হৈ যাব কিন্তু নলগাওঁ সেইকাৰণে ইয়াতো এখন এইফালে লগাই দিলে 5খন হৈ যাব নলগাওঁ কিন্তু তোমাৰ মন গৈছে কাৰোবাৰ মন গৈছে ওপৰত নলগাওঁ তলত লগাইছে বোলে তেনেকৈও হ'ব এইফালে তলত লগালোঁ এইফালে ওপৰত লগালোঁ বোলে সেইটো কোনো কথা নাই কিন্তু 4খন হ'ব লাগিব তেনেকৈ ইয়াত কি কৰিলোঁ ইয়াত নলগালোঁ এই ইয়াত 3টাৰ মাজত 3খন এয়া 4 হৈ গ'ল ওপৰত তলত ক'তোৱে নলগালোঁ এতিয়া কথা হ'ল যেতিয়া কোনো কাৰ্বন যৌগত প্ৰতিটো কাৰ্বনৰ মাজত যদি একবান্ধনী থাকে তাৰ ফলত সৃষ্টি হোৱা যৌগক কি বুলি কোৱা হয় সংপৃক্ত যৌগ বুলি কোৱা হয় আৰু যদি কাৰ্বনৰ মাজত দ্বিবান্ধনী বা ত্ৰিবান্ধনী থাকে তাৰ ফলত সৃষ্টি হোৱা বা দ্বিবান্ধনী ত্ৰিবান্ধনীৰ জৰিয়তে সৃষ্টি হোৱা যৌগক কি বুলি কোৱা হয় অসংপৃক্ত যৌগ মানে এটা কাৰ্বন যৌগ কাৰ্বনৰ মাজত যদি সকলোবোৰ কাৰ্বনৰ মাজত যদি একবান্ধনী থাকে আৰু সেই একবান্ধনীৰ জৰিয়তে সৃষ্টি হোৱা যৌগক সংপৃক্ত যৌগ বুলি কোৱা হয় আৰু কাৰ্বনৰ মাজত যদি দ্বিবান্ধনী বা ত্ৰিবান্ধনী থাকে তেতিয়া তেনে যৌগক কি বুলি কোৱা হয় অসংপৃক্ত যৌগ বুলি কোৱা হয় মানে এয়া হৈছে সংপৃক্ত যৌগ
এয়া হৈছে কি সংপৃক্ত যৌগ আৰু এই দুটা হৈছে কি অসংপৃক্ত যৌগ এই দুটা কি অসংপৃক্ত এয়া স্যাচুৰেটেড কম্পাউণ্ড আৰু এয়া হৈছে আনস্যাচুৰেটেড কম্পাউণ্ড এয়া অসংপৃক্ত যৌগ এই সংপৃক্ত যৌগক কি বুলি কোৱা হয় আমি পঢ়িমগে এলকেন কাৰ্বনৰ এই সংপৃক্ত হাইড্ৰকাৰ্বন যৌগক কি বুলি কোৱা হয় এলকেন সংপৃক্ত হাইড্ৰকাৰ্বন যৌগক কি বুলি কোৱা হয় হাইড্ৰকাৰ্বন যৌগক কি বুলি কোৱা হয় এলকেন বুলি কোৱা হয় আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন যৌগ দুই ধৰণৰ হ'ব পাৰে এই প্ৰথমটো হৈছে কি এলকিন য'ত দ্বি বান্ধনী থাকিব আৰু য'ত ত্ৰিবান্ধনী থাকিব তাক কি বুলি কোৱা হয় এলকাইন আমি পিছৰ ভিডিঅ'ত পঢ়িম আকৌ এলকাইন তাৰমানে সংপৃক্ত হাইড্ৰকাৰ্বন যৌগখিনিক কি বুলি কোৱা হয় এলকেন বুলি কোৱা হয় আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন যৌগ দুই ধৰণৰ হ'ব পাৰে এলকিন আৰু এলকাইন যি অসংপৃক্ত হাইড্ৰকাৰ্বনৰ দ্বিবান্ধনী থাকে কাৰ্বনৰ মাজত মানে দুটা কাৰ্বনৰ মাজত মাত্ৰ দুটাৰ মাজত যেতিয়া এডাল দ্বিবান্ধনী থাকে তেতিয়া তেনে হাইড্ৰকাৰ্বন যৌগক এলকিন বুলি কোৱা হয় আৰু যদি দুটা কাৰ্বনৰ মাজত যদি এডাল ত্ৰিবান্ধনী এয়া এডাল ত্ৰিবান্ধনী এয়া এডাল দ্বিবান্ধনী কিন্তু দুডাল দ্বিবান্ধনী নকয় আকৌ এয়া হ'ল এডাল দ্বিবান্ধনী এয়া এডাল ত্ৰিবান্ধনী যদি এডাল দ্বিবান্ধনী থাকে তেতিয়াহ'লে এলকিন আৰু যদি কাৰ্বনৰ মাজত এডাল ত্ৰিবান্ধনী থাকে তেতিয়াহ'লে তেনে হাইড্ৰকাৰ্বন যৌগক কি বুলি কোৱা হয় এলকাইন বুলি কোৱা হয় যেনেকৈ এই মাত্ৰ মই দেখুৱাইছিলোঁ কাৰ্বন ডাই অক্সাইডৰ এয়া কি ক'ম আমি দুডাল দ্বিবান্ধনী কাৰ্বন ডাই অক্সাইডত কি আছে দুডাল দ্বিবান্ধনী আছে এয়া এডাল গতিকে এয়া এডাল দ্বিবান্ধনী এয়া এডাল ত্ৰিবান্ধনী হ'বনে কথাটো গতিকে যদি দ্বিবান্ধনী কাৰ্বনৰ মাজত যদি দ্বিবান্ধনী থাকে তেনে হাইড্ৰকাৰ্বন যৌগক কি বুলি কোৱা হয় এলকিন আৰু যি অসংপৃক্ত হাইড্ৰকাৰ্বন যৌগত কাৰ্বনৰ মাজত এডাল ত্ৰিবান্ধনী থাকে তেনে অসংপৃক্ত হাইড্ৰকাৰ্বন যৌগক কি বুলি কোৱা হয় এলকাইন বুলি কোৱা হয় তাৰমানে অসংপৃক্ত হাইড্ৰকাৰ্বন যৌগ দুই ধৰণৰ হ'ব পাৰে এলকিন আৰু এলকাইন যি অসংপৃক্ত হাইড্ৰকাৰ্বন যৌগত এডাল দ্বিবান্ধনী থাকিব কাৰ্বনৰ মাজত এডাল দ্বিবান্ধনী থাকে তেনে অসংপৃক্ত হাইড্ৰকাৰ্বন যৌগক এলকিন বুলি কোৱা হয় যি অসংপৃক্ত হাইড্ৰকাৰ্বন যৌগত কাৰ্বনৰ মাজত এডাল ত্ৰিবান্ধনী থাকে তেনে অসংপৃক্ত হাইড্ৰকাৰ্বন যৌগক এলকাইন বুলি কোৱা হয় হ'ব আৰু এলকিন কি এলকেন কি এলকিন এলকাইন যদি কাৰ্বনৰ মাজত প্ৰতিটো কাৰ্বনৰ মাজত যদি একবান্ধনী থাকে তেতিয়াহ'লে তেনে কাৰ্বন যৌগক কি বুলি কোৱা হয় সংপৃক্ত যৌগ বুলি কোৱা হয় আৰু তেনে সংপৃক্ত হাইড্ৰকাৰ্বনক কি বুলি কোৱা হয় এলকেন বুলি কোৱা হয় হ'বনে গতিকে হাইড্ৰকাৰ্বনখিনিক আমি তিনিটা ভাগত ভাগ কৰি পঢ়িম এলকেন এলকিন এলকাইন গতিকে এইখিনিয়ে হ'ল এই পেজটো মানে পেজ নাম্বাৰ 62ত যিখিনি আছে গোটেইখিনিয়ে মই ক'লোঁ প্ৰশ্নকেইটা তোমালোকে জুকিয়াই পেলাই হেৰি কৰি থবা প্ৰশ্নকেইটা উত্তৰ কৰি থবা যে সিলিকন হাইড্ৰজেনৰ লগত কেইটা 7 বা 8টা সিলিকন পৰমাণু শৃংখলিত যৌগ কিন্তু কেটেনেশ্যন ধৰ্ম দেখুৱাব নোৱাৰে আকৌ মানে কাৰ্বনৰ দৰে শৃংখল গঠন কৰা আৰু মৌল এটাৰ নাম লিখা বুলি ক'লে সিলিকন তাৰমানে সেইখিনিতে সেইটো এটা কেতিয়াবা প্ৰশ্ন আহে আকৌ 1 নম্বৰ প্ৰশ্ন গতিকে এইটো এটা প্ৰশ্ন গতিকে এইখিনি তোমালোকে এই প্ৰশ্নখিনি জুকিয়াই থবা সেই সিলিকনৰ কথাটো সেইখিনিতে পঢ়িবা মানে কেইটালৈকে লগ লাগিব পাৰে 7টা বা 8টালৈকেহে লগ লাগিব পাৰে তাতকৈ বেছি নোৱাৰে গতিকে কাৰ্বনৰ নিচিনা কেটেনেশ্যন ধৰ্ম দেখুৱাব নোৱাৰে কিন্তু কাৰ্বনৰ নিচিনাকৈ দীঘল শৃংখল এটা গঠন কৰিব পৰাকৈ থকা আৰু এটা মৌল কি বুলি ক'লে সিলিকন তাৰমানে হ'বনে গতিকে এইখিনিকে ক'লোঁ এইটো পেজৰ এইখিনিকে তোমালোকে অকণমান জুকিয়াই মেলি থবা তাৰপিছতে আহিছে অধিক জানিবৰ বাবে জৈৱ যৌগ মই পঢ়ি দিছোঁ বাৰু জৈৱ যৌগ বুলিলে কি বুজা আগতে এবাৰ কৈছিলোঁ জৈৱ যৌগ মানে কাৰ্বন যৌগ মানে জৈৱ যৌগ হৈছে
অতীতৰ আগৰ যিটো ডেফিনেশ্যন আছিলে সেইটো হৈছে কি জীৱদেহত সৃষ্টি হোৱা যৌগবিলাকক জৈৱ যৌগ বুলি কোৱা হয় কিন্তু বৰ্তমান আধুনিক ৰসায়ন বিজ্ঞানৰ মতে জীৱদেহত সৃষ্টি হোৱা আৰু লগতে যিবিলাক কাৰ্বন যৌগ সেই কাৰ্বন যৌগখিনিক কি বুলি কোৱা হয় জৈৱ যৌগ বুলি কোৱা হয় কিন্তু তাৰ মাজতে আৰু এটা কথা আছে যে কাৰ্বন যৌগক জৈৱ যৌগ বুলি কোৱা হয় কিন্তু কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনক্সাইড এইকেইটা কিন্তু অজৈব যৌগৰ মানে ইনঅৰ্গেনিক কেমিষ্ট্ৰিতহে পঢ়া হয় বা অজৈব যৌগৰহে অন্তৰ্ভুক্ত হেতি জৈৱ যৌগ অন্তৰ্ভুক্ত নহয় কিয় এনেকুৱা ধৰণৰ এতিয়া তোমালোকৰ প্ৰশ্ন নাহে এটো মই জিকে নিচিনাকৈ কৈ জেনেৰেল সায়েন্স নিচিনাকৈ কৈছোঁ মই ডেফিনেশ্যন মতে কি ক'লো যে জীৱদেহত সৃষ্টি হোৱা লগতে কাৰ্বন যৌগবিলাকক আধুনিক ৰসায়নত কি বুলি কোৱা হয় জৈৱ যৌগ বুলি কোৱা হয় কিন্তু কাৰ্বন ডাই অক্সাইড জীৱদেহতে সৃষ্টি হয় কাৰণ কাৰ্বন ডাই অক্সাইড আমি উশাহত এৰি দিওঁ নিশাহত এৰি দিওঁ তেনেকৈ জীৱই তাৰমানে নিশাহত এৰি দিয়ে অকল আমি বুলি নহয় তাৰমানে জীৱই নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে তাৰমানে জীৱৰ দেহৰ ভিতৰত কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় জীৱদেহত সৃষ্টি হয় তথাপিও কিন্তু কাৰ্বন ডাই অক্সাইড এই যৌগটো কিন্তু জৈৱ যৌগ নহয় আকৌ তাক জৈৱ ৰসায়নৰ আণ্ডাৰত নপঢ়ে তাৰমানে তাক অজৈৱ ৰসায়ন ইনঅৰ্গেনিক কেমিষ্ট্ৰিতহে ভৰোৱা হৈছে কিয় বুলি আহে কিয় বুলি নাহে প্ৰশ্ন কিয় মানে সেইটো এটা কথা তাত আমি পিছত কম কেতিয়াবা হেতুৰ ওপৰত মই এটা আকৌ ভিডিও তোমালোকক এনে জেনেৰেল সায়েন্সৰ ভিডিও যেনেকৈ কিবা কিবি মাজে মাজে বনাই কৰি থকা হয় তাৰ ভিতৰত কম সেইটো এটা কথা হয়তো তোমালোকৰ মনত কেতিয়াবা প্ৰশ্ন এটা আহিব পাৰে তাৰ ওপৰত বাৰু এটা ভিডিও কেতিয়াবা কৰা হ'ব বাৰু কি আছে চোৱাচোন এটা মই জৈৱ যৌগ কাক বোলে বুলি ক'লো তেতিয়াহ'লে সেইটো কিন্তু আহা প্ৰশ্ন যে জীৱদেহত সৃষ্টি হোৱা আৰু কাৰ্বন যৌগসমূহক কি বুলি কোৱা হয় জৈৱ যৌগ বুলি কোৱা হয় যে কাৰ্বনৰ দুটা বিশেষ গুণ যেনে ইয়াৰ চতুৰ সহযোজ্যতা এয়া এটো যে মই লিখিছিলোঁ এটো চতুৰ সহযোজ্যতা আৰু কেটিনেশ্যন ধৰ্মৰ প্ৰভাৱতে অসংখ্য কাৰ্বন যৌগ উৎপন্ন হয় গতিকে কিয় অসংখ্য যৌগ গঠন হয় বুলি ক'লে শব্দ দুটা লিখিবলৈ কৈছিল এক নম্বৰ কি কৈছিলোঁ কাৰ্বনৰ কেটিনেশ্যন ধৰ্ম আৰু দুই নম্বৰ কি কৈছিলোঁ চতুৰ সহযোজ্যতা এনেকৈ লিখি ল'বা তাৰপাছত তলত লিখিবা দেই যে এইবিলাকৰ বহুততে একোটা অনাকাৰ্বন পৰমাণু বা পৰমাণু গোট কাৰ্বন শৃংখলৰ বিভিন্ন স্থানত সংযুক্ত হৈ থাকিব পাৰে অনাকাৰ্বন পৰমাণু বা বিষম পৰমাণু কৈছিলোঁ যে এইটোৱে যে এই যৌগবোৰ আৰম্ভণিতে প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰা গৈছিল আৰু ভবা হৈছিল যে কাৰ্বনৰ যৌগবোৰ বা জৈৱ যৌগবোৰ মাত্ৰ জীৱিত পদাৰ্থৰ পৰাহে পোৱা যায় এই মাত্ৰ যে ক'লোঁ আগতে জীৱদেহৰ বুলিহে কোৱা হৈছিলে যে অৰ্থাৎ এইবোৰ যৌগ উৎপত্তিৰ বাবে প্ৰাণ শক্তিৰ অপৰিহাৰ্য বুলি অনুমান কৰা হৈছিল ফ্ৰেডৰিক ইউলাৰে 1828 চনত মানে 1828ত এমনিয়াম চায়ানেটৰ পৰা ইউৰিয়া পৰীক্ষাগাৰত প্ৰস্তুত কৰি উক্ত ধাৰণা ভুল বুলি প্ৰমাণ কৰিছিল এইটো পৰীক্ষা কলেজত গৈ পঢ়িবগে লাগিব ভুল বুলি প্ৰমাণ কৰিছিল অক্সাইড কাৰ্বনেট বা হাইড্ৰোজেন কাৰ্বনেট লৱণৰ বাহিৰে কাৰ্বনৰ আটাইবোৰ যৌগ জৈৱ ৰসায়নতে অধ্যয়ন কৰা হয় সেয়া অক্সাইড কি ক'লোঁ অক্সাইড কাৰ্বনেট বা হাইড্ৰোজেন কাৰ্বনেট বাইকাৰ্বনেট মই যে বাইকাৰ্বনেট কওঁ আগতে বাইকাৰ্বনেট আছিলে এতিয়া হাইড্ৰোজেন কাৰ্বনেট যে অক্সাইড মানে কাৰ্বনৰ অক্সাইড দুটাই এটা হ'ল কাৰ্বন ডাই অক্সাইড আনটো হ'ল কাৰ্বন মনক্সাইড তেনেকৈ কাৰ্বনেট যৌগ আৰু হাইড্ৰোজেন কাৰ্বনেটৰ লৱণৰ বাহিৰে কাৰ্বনৰ আটাইবোৰ যৌগ জৈৱ ৰসায়নতে অধ্যয়ন কৰা হয় তাৰমানে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড অজৈৱ ৰসায়ন কাৰ্বনেটবোৰো অজৈৱ ৰসায়ন আৰু হাইড্ৰোজেন কাৰ্বনেটবোৰ মানে বাইকাৰ্বনেটবোৰো অজৈৱ ৰসায়নত পঢ়িব লাগিব বাকী কাৰ্বনৰ যৌগবোৰ ক'ত অন্তৰ্ভুক্ত কৰা হ'ল বুলি কৈছে জৈৱ ৰসায়নত তাৰমানে এই যে হাইড্ৰকাৰ্বনবোৰ যে আমি পঢ়িম এই হাইড্ৰকাৰ্বনবোৰ হৈছে জৈৱ যৌগ হ'বনে গতিকে জৈৱ যৌগ বুলিলে কি বুজা ক'লে কি লিখিম যে জীৱদেহত প্ৰস্তুত হোৱা আৰু লগতে কাৰ্বনৰ যৌগ কাৰ্বনৰ অক্সাইড কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেট যৌগৰ বাহিৰে বাকী কাৰ্বনৰ যৌগবিলাকক কি বুলি কোৱা হয় জৈৱ যৌগ বুলি কোৱা হয় এই ধৰণে লিখিলে হৈ যাব জৈৱ যৌগ কাক বোলে বুলি আহে তাৰমানে হ'বনে তেনেকৈ হাইড্ৰকাৰ্বন কাক বোলে বুলি কৈছিলোঁ আকৌ কাৰ্বন আৰু হাইড্ৰোজেনৰ দ্বিমৌলিক যৌগক হাইড্ৰকাৰ্বন বুলি কোৱা হয় গতিকে ইয়াৰ নেক্সট ভিডিঅ'টোত আমি কি পঢ়িম এইখিনি মানে হাইড্ৰকাৰ্বনৰ বিষয়ে পঢ়িম আচলতে কাৰ্বনৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগ হাইড্ৰকাৰ্বন মানে হাইড্ৰকাৰ্বন এলকাইন কেনেকৈ কি হয় সেইখিনি মই দেখুৱাম নিজে লিখিব আঁকিব পাৰিব লাগিব
দেই ইয়াৰ এতিয়া আজিলৈ মই এই ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আমি এলকেন এলকাইনৰ বিষয়ে ভালকৈ পঢ়িম কিন্তু মই এলকাইন ডেফিনেশ্যন আৰু বৰকৈ গাই নাথাকোঁ গাই নাথাকোঁ বুলি কৈয়ে আকৌ একেখিনিকে গায়ে থকা হয় তথাপিও চেষ্টাটো কৰিম কাৰণ ভিডিঅ'বোৰ বহুত ডাঙৰ দীঘল হৈ যায় তোমালোকে সেইবোৰ চাবলৈ হ'লে আকৌ আগৰ ভিডিঅ'কেইটা অকণমান চাই ল'বা এটা ভিডিঅ' চোৱাৰ আগতে তাৰ আগৰ ভিডিঅ'টো অকণমান চাই ল'বা তেতিয়া তোমালোকৰ সুবিধা হয় কাৰণ ভিডিঅ'টোৰ ওপৰত মই কি পঢ়াই আছোঁ দিয়া হয় কিন্তু তাৰ আগৰ ভিডিঅ'টো অকণমান চাই ল'বা তেতিয়া কণ্টিনিউটিটো থাকে যে ইটো ভিডিঅ'ৰ পৰা সিটো ভিডিঅ'লৈ এটা আচলতে যেনেকৈ আমি ফেচ টু ফেচ ক্লাছ কৰিলে আমি আগৰ ক্লাছটো অকণমান ৰিভিজন কৰি মানে ৰিকল কৰি লোৱা হয় তাৰপিছত যাওঁ তেনেকৈ তোমালোকে আগৰ ভিডিঅ'টো অকণমান চাই ল'বা তাৰপিছত পিছৰ ভিডিঅ'টোলৈ যাবা তেতিয়া তোমালোকৰ অকণমান সুবিধা হ'ব বাৰু আজিলৈ এই ভিডিঅ'টো মই তোমালোকক এইখিনিতে সামৰিছোঁ